যদি তুমি এটা সুখী জীৱন বিচৰা তেনেহলে তুমি এটা লক্ষ্যৰ লগত বান্ধ খাই যোৱা অযথা কোনো মানুহ বা বস্তুৰ লগত একেবাৰেই নহয় ভুল কৰোঁতে সময় নালাগে কিন্তু সেই ভুল শুধৰাওঁতে বহুত সময় অৰ্থাৎ গোটেই জীৱনো কম পৰি যায় সূৰ্যৰ দৰে দীপ্তমান হ'বলৈ হ'লে প্ৰথমতে তুমি সূৰ্যৰ দৰেই জ্বলিব লাগিব জীৱনত যি পাইছা তাৰ হিচাপ কৰা নোপোৱাৰ কোনো দুখেই নাথাকিব কাৰোবাক ক্ষমা কৰা সঁচাই এটা মহৎ গুণ কিন্তু বাৰ বাৰ মানুহক ক্ষমা কৰা এইটো হ'ল এটা ডাঙৰ মূৰ্খামি অপমানৰ উচিত শিক্ষা অপমান নহয় এনেকুৱা কৰ্ম কৰি দেখুওৱা যে তেওঁৰ যোগ্যৰ উত্তৰখিনি লাজলৈ পৰিণত হয় যি মানুহে অন্যৰ অনুভূতিৰ মূল্য দিব নাজানে তেওঁ কেতিয়াও কাৰোবাক ভাল পাব নোৱাৰে এটা কথাত সেইটোক সফল হোৱা বুজায় যেতিয়া তোমাৰ স্বাক্ষৰ অটোগ্ৰাফত পৰিণত হয় দুখ কেতিয়াও অকলে নাহে যেতিয়া আহে দল বান্ধিয়ে লগত আহে পৃথিৱীক সলনি কৰাৰ ইচ্ছা থাকিলে প্ৰথমতে নিজকে সলনি কৰা অনুভূতি ভালপোৱা মায়া এইবোৰ যিমান কম প্ৰকাশ কৰিবা আঘাত দিয়াৰ মানুহবোৰো কম পাবা আঘাত পাহৰি যোৱাটো সহজ কিন্তু অপমান পাহৰা সহজ নহয় ভাল পাবলৈ হ'লে টকাৰ প্ৰয়োজন নহয় প্ৰয়োজন হয় মাথো এটা ভাল মনৰ অধিকাৰী উদ্দেশ্য অবিহনে কোনো কাষলৈ নাহে আৰু স্বাৰ্থ অবিহনে কোনো কাষত নাথাকে সন্মানৰ তেৱেই প্ৰাপ্য যিয়ে অন্যকো সন্মান কৰিব জানে চিৰসত্য যে হেৰাই যোৱা দিনবোৰ কেতিয়াও ঘূৰাই পোৱা নাযায় সুন্দৰ বুলিবলৈ একো নাই তুমি যাক যিমান ভাল পোৱা তেওঁক সিমানেই বেছি সুন্দৰ দেখিবা এজন মানুহ যিমানেই শক্তিশালী নহওক কিয় কিন্তু তেওঁৰ প্ৰিয়জনৰ ওচৰত তেওঁ সদায়ে দুৰ্বল খং কমাবলৈ শিকা নহ'লে ভাল ভাল সম্পৰ্কবিলাক খুব সহজতে নষ্ট হৈ যাব মানুহে কি ভাবিব সেইবোৰ ভাবি বহি নাথাকিবা মনত ৰাখিবা জীৱনটো কিন্তু তোমাৰ অন্যৰ নহয় ধৈৰ্য ধৰা সকলো সময় চিৰকাল একেই নাথাকে তোমাৰ ভাগ্যৰ চকা এদিন ঠিক ঘূৰিবই ক্ষমা তেওঁকেই কৰা যিয়ে ভুল কৰিছে ক্ষমা তেওঁক নকৰিবা যিয়ে বেইমানি কৰিছে তুমি যিমান মূল্যৱান হ'বা তুমি সিমানেই সমালোচনাৰ পাত্ৰ হ'বা পকেটত টকা নাথাকিলে বুজা যায় যে এই পৃথিৱীত চলা কিমান কঠিন আত্মসন্মান থকা ভাল কিন্তু অহংকাৰ নহয় তুমি কিমান সুখী সেইটো তোমাৰ হাঁহি দেখি নহয় তোমাৰ নীৰৱতা দেখি বুজা যায় তুমি কিমান ভাল পোৱা সেইটো তোমাৰ উপহাৰ চাই নহয় তোমাৰ তেওঁৰ প্ৰতি থকা আচৰণ দেখি বুজা যায় অসন্মানতকৈ ডাঙৰ আৰু একোৱেই নাই কোনোবাই তোমাক যদি এবাৰৰ বাবে সৰু কৰে তেওঁক চিনি ৰাখিবা আৰু তেওঁৰ পৰা দূৰৈত থাকিবা কাৰণ প্ৰশ্ৰয় পালে তেওঁ পুনৰ একেই কাম কৰিব সকলো সময়তে অন্যৰ দুখ বিচাৰি নাথাকিবা পাৰিলে তেওঁক সমাধানৰ ৰাস্তাটো দেখুৱাই দিবা জীৱনত সঠিক সময় কেতিয়াও নাহে যেতিয়াই তুমি সঠিক কৰ্ম আৰম্ভ কৰিবা তেতিয়াই সঠিক সময় আহি পৰিব মানুহ সফল হ'বলৈ তেতিয়াই আৰম্ভ কৰে যেতিয়া তেওঁ অন্যক নহয় নিজক সলনি কৰিবলৈ আৰম্ভ কৰে যিসকলে কথা বেছি কয় তেওঁলোকৰ মনত ভেজাল কম থাকে কিন্তু তেওঁলোক ভেজালতো পৰে বেছি জীৱনত কাৰোবাৰ ওচৰত যিটো প্ৰয়োজন নাই সেইটো হয়তো অন্য কাৰোৰ ওচৰত বাচি থকাৰ অৱলম্বন ক্ষমতা থাকিলে মিছা কথাও বাণী শক্তি আৰু টকা থাকিলে মূৰ্খও জ্ঞানী তুমি যি ভাবিবা সেইটোৱেই হ'বা তুমি যদি নিজকে দুৰ্বল ভাবা তেনেহ'লে দুৰ্বল হৈ পৰিবা আৰু যদি নিজকে এজন যোদ্ধা ভাবা তেনেহ'লে তুমি নিশ্চয় নিৰ্ভয়ী হ'বা
সকলোতকৈ ধনী সম্পদ হ'ল জ্ঞান, সকলোতকৈ শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য আৰু শ্ৰেষ্ঠ নিৰাপদ হ'ল বিশ্বাস। সকলোতকৈ কাৰ্যকৰী ভিটামিন হ'ল হাঁহি। সম্পৰ্ক কেইদিনৰ সেইটো ডাঙৰ বিষয় নহয়, ডাঙৰ বিষয় হ'ল সম্পৰ্কৰ গুৰুত্ব আৰু গভীৰতা কিমান, সেইটোহে আচল বিষয়। বাস্তৱতা কেতিয়াও সুন্দৰ গল্পৰ দৰে নহয় আৰু সুন্দৰ গল্প কেতিয়াও বাস্তৱতা নহয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত আপোনালোকৰ অনুভূতিসমূহ প্ৰকাশ কৰিব। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম।